নিযুক্তি বা সভাপতি চয়ন বা সভাপতি নিৰ্বাচন এটা সাধাৰণ প্ৰক্ৰিয়া, কিন্তু অলপ বেয়া লাগিছে মনটো যে ভূপেন বৰা ডাঙৰীয়াৰ কি হ'ব ভৱিষ্যতে, কি ধৰণে তেওঁ দলটোক আগবঢ়াই লৈ গৈছিল, ইমান তেওঁৰ চিন্তা চৰ্চাবিলাক এতিয়া গৌৰৱ গগৈ ডাঙৰীয়া আগবঢ়াই লৈ যাবনে নাযায়, এই কথাবিলাকো এটা মানে আজিৰ দিনত হয়তো অসমৰ ৰাইজে চিন্তা কৰিব। আমাৰ বিশেষ চিন্তাৰ প্ৰয়োজন নাই, কাৰণ তেওঁলোকে তেওঁলোকৰ দল চলাব, আমি আমাৰ দল চলাম। কিন্তু তেওঁলোকৰ নেতাসকলৰ মাজতো খুব প্ৰতিযোগিতা এটা আছিলে, গতিকে আশাও কৰিছিলে, গতিকে তাৰ ভিতৰত গৌৰৱ গগৈ ডাঙৰীয়া হ'ল। গতিকে অসমৰ চাৰিওফালে ঘূৰিব লাগিব, এতিয়া বোকা পানী খচিব লাগিব। ধুবুৰী আৰু বৰপেটা বা গোৱালপাৰাত গ'লেই নহ'ব, গোটেই অসমৰ নলবাৰীৰ পৰা আৰম্ভ কৰি গোটেই অঞ্চলবিলাকত যাব লাগিব, বৰাক ভেলীতো যাব লাগিব, ডিমা হাছাও কাৰ্বি আংলঙতো যাব লাগিব। গতিকে সকলোতে যাওক, সেইটোৱে আমি আশা কৰিম। আৰু ৰাজনীতিৰ ক্ষেত্ৰখনত প্ৰতিযোগিতা থাকিব, গতিকে আমি প্ৰতিযোগিতাত নামিম আমি। গগৈ আৰু শইকীয়াৰ প্ৰতিযোগিতা কি হয় আগন্তুক দিনত চাওঁ। ৰাইজৰ আশীৰ্বাদ থাকিলে নিশ্চয় শইকীয়াৰ মনোবাঞ্ছা পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।